আজি আমাৰ গড়েশ্বৰ মিউনিচিপালিটি বৰ্ডৰ দ্বাৰা কিছু আমি যিসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ সম্পূৰ্ণ কৰাই তুলিলে তেখেতসকলক সোলাৰ লাইট দিয়া হৈছে আৰু কিছু কিছু ব্যক্তিসকলক তিৰপাল এখনকৈ আৰু এটা মানে ফিল্টাৰ হিচাপে এনেকৈ আমি ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচী চলালোঁ। এই কাৰ্যসূচীত আমাৰ উপস্থিত আছিলে সন্মানীয় ৱাৰ্ড কমিশ্যনাৰসকলে আৰু আমাৰ APPL দলৰ সন্মানীয় সম্পাদক পবিত্ৰ বসুমতাৰী আৰু সন্মানীয় মহেশ্বৰ শইকীয়া ডাঙৰীয়া আৰু এই কাৰ্যসূচীখন সঞ্চালন কৰিছে সন্মানীয় আমাৰ জ্যেষ্ঠ নেতা অৰুণোদয় ডাঙৰীয়া। যিয়ে নহওক যিখিনি আমি বস্তু দিছোঁ এইখিনি প্ৰায় প্ৰধানমন্ত্ৰী আৱাস যোজনা যিসকলে পালে সেইখিনি আমি দিয়া হৈছে। এনেই আমি সোলাৰ লাইট গোটেইখিনি দিয়া নাই, অহাকালিৰ পৰা আমি সম্পূৰ্ণ দিব। ইয়াত মানে 165টা মানে সোলাৰ লাইট আমি দিয়া হ'ব আৰু বাকীখিনি আমাৰ তিৰপাল আছে সেইখিনিও দিম। সেইখিনি বস্তুখিনি আমি দিয়া হৈছে। বেলেগ এটা কথা বিটিআৰৰ আণ্ডাৰত যিবিলাক মানে বজাৰ আছে এলটমেণ্টৰ ক্ষেত্ৰত দেৰি মানে এই যে মানে আমাৰ এই যে হ'ল বিটিআৰৰ যিখিনি মানে বজাৰ সেইখিনি এলটমেণ্টৰ কাৰণে কিছুদিন মানে লগা বুলি কোৱাটো সেইটো কিবা নহয়। প্ৰেক্টিকেলি যিখিনি আমাৰ মাইনুটছ বিদ্যুৎসকলে দিব লাগে, বিদ্যুৎসকলে সময়মতে তেখেতসকলে অলপ দেৰি কৰাৰ কাৰণে অসুবিধা আছিলে, এইটো কাৰণে অলপ দেৰি হৈছিল। এইটো আমি এতিয়া ওলাই গৈছে গোটেই অৰ্ডাৰ, গোটেইখিনি এপ্ৰুভটো মই যিখিনি কৰিব লাগে সেইখিনি গোটেই কৰি দিয়া হ'ল। এই দুদিন ব্লগে ব্লগে হয়তো গৈ পালে, সেইখিনি কথা বেলেগ ইয়াত একো নাই। নহয় সেইটোতো ইমানখিনি বজাৰ 375খন বজাৰ, গোটেইখিনি জেগাত বজাৰৰ আন্তঃগাঁথনি কৰাই তোলাটো সম্ভৱ নহয়। তথাপি আমাৰ বিটিআৰ চৰকাৰে প্ৰমোদ বৰা ডাঙৰীয়া নেতৃত্বত এই চৰকাৰৰ গোটেই মানে সমষ্টিতে 40টা সমষ্টিত এটা এটাকৈ ওমেন মাৰ্কেট নিৰ্মাণ কৰাৰ কাৰণে 22 লাখ টকাকৈ ধাৰ্য কৰা আছে। গোটেই মানে 40টা সমষ্টিত বজাৰখনত এটা মানে সমষ্টি ৱাইজত এখনকৈ ওমেন মাৰ্কেট আমি ধাৰ্য কৰা হৈছে। এইটো 22 লাখ টকাকৈ হ'ব। আৰু তাৰ বাহিৰেও আমাৰ SOPD ফাণ্ডত যিখিনি হৈছে সেইখিনিতো আমি মাৰ্কেট ছেট যোৱাবাৰ আমি 31খন মাৰ্কেট ছেট বনাইছিলোঁ, এইবাৰো আমি 32খন মাৰ্কেট ছেট নিৰ্মাণ কৰা হ'ল। কিছু কিছু যিখিনি দিব পাৰিছোঁ, ফাণ্ড এলিকেশ্যনটো কম আহে, মানে 3 কোটি আহে, তাৰে ভিতৰত মানে কিছু কিছু ক'ৰবা আমি চেণ্ড গ্ৰেভেল ক'ৰবা মাৰ্কেট ছেট এনেকুৱা নিৰ্মাণ কৰা স্কিমবিলাক ধৰা হৈছে, এইখিনি কথা। আৰু বাকী মডেল মাৰ্কেট নিৰ্মাণ কৰাৰ কাৰণে কিছু ডিচিশ্যন লোৱা হৈছে ফাণ্ড অনাৰ কাৰণে। চি মহোদয়ৰ লগতো আমি কথা পাতিছোঁ, নিশ্চয় পৰ্যায়ক্ৰমে আমি আগুৱাই লৈ যাম। যিহেতু মোৰ মাত্ৰ ছেটেলমেণ্টৰহে কথা, ডিপাৰ্টমেণ্টটোতো আমাৰ চি মহোদয়ৰ হাততে আছে, আৰু তথাপি যিহেতু মোকে চাব দিছে ছাৰে, এইখিনি কামখিনি আমি সহায় আৰু সহযোগিতা কৰি আছোঁ পৰাপক্ষত। এই বজাৰখনৰ যিখিনি ফাণ্ড এতিয়া ৰাস্তাই বনাম না, বজাৰখন আমি কিবা কৰিম। তথাপি আমি এতিয়া মই চেণ্ড গ্ৰেভেল দিব দিছে, 1 লাখ টকাৰ ধাৰ্য কৰা হৈছে চেণ্ড গ্ৰেভেল দিয়াৰ কাৰণে। কিছু ইয়াত বোকা খচিব লগা হৈছে আৰু কি মানে চেণ্ট্ৰেলি কিবা যদি ভাল ফাণ্ড আহে মানে 15 ফাইনেন্স বা 6 ফাইনেন্স, তেতিয়া আমি অলপ ঘৰবিলাক সজোৱাৰ কাৰণে মাৰ্কেট ছেটবিলাক সজোৱাৰ কাৰণে চিন্তা চৰ্চা লোৱা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।